Hello everyone, welcome to YouTube channel Career Assam. দুটা ভ্যাকেন্সি নোটিফিকেশন শেয়াৰ কৰিব বিচাৰিছোঁ এই ভিডিঅ'টিত আৰু ভ্যাকেন্সি নোটিফিকেশন দুটা আহিছে এটা আহিছে যোৰহাট ডিস্ট্ৰিক্টৰ পৰা আৰু এটা আহিছে ধুবুৰীৰ পৰা তো প্ৰথমতে যোৰহাটতো চাও তো আমাৰ সোশ্যাল ওয়েলফেয়াৰ ডিপাৰ্টমেন্টৰ আন্ডাৰত যি সংকল্প ভিউ মিশন শক্তি বুলি এটা স্কিম চলি আছে এটা প্ৰজেক্ট চলি আছে আৰু এই প্ৰজেক্টৰ আন্ডাৰত কিছুমান ভ্যাকেন্সি কাৰণে এডভাৰটাইজ পাবলিছ হৈছে আৰু যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে এই jorhat.assam.gov.in এই ওয়েবসাইটৰ পৰা এডভাৰটাইজমেন্টটো ডাউনলোড কৰিব পাৰিব আৰু এপ্লিকেশন ফৰ্ম আছে তাৰ লগতে ডাউনলোড কৰি পেলাই আপোনালোকে 18 জুলাইৰ পৰা 2 আগষ্টৰ ভিতৰত অফিস আৱাৰ্ছত জমা দিব লাগিব কোড জমা দিব অফিস অফ দা ডিস্ট্ৰিক্ট সোশ্যাল ওয়েলফেয়াৰ অফিচাৰ যোৰহাট ফুকনালি পিন 785001 তাৰ পিছত কি ভ্যাকেন্সি আছে একাউন্ট এসিস্ট্যান্টৰ ভ্যাকেন্সি আছে qualification degree diploma in accounts and other discipline having accounts as subject or at least 3 years experience remuneration 19,000 per month or data entry operator ase eta vacancy remuneration 10,400 qualification degree with working knowledge of computer IT with 3 years experience tar pisor multitasking staff or eta vacancy ase qualification 10 class metric pass plus metric plus under 10 plus 2 system আৰু remuneration 7,200 গতিকে যিসকলে ইন্টাৰেস্টেড তেওঁলোকে যিখন এপ্লিকেশন ফৰ্ম ইয়াৰ এডভাৰটাইজমেন্টৰ লগত আছে সেইখন ফিল আপ কৰি পেলাই তাৰ লগত সেলফ অ্যাটাচড ডকুমেন্টস গাঠি দি পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব আৰু সেইমতে শৰ্টলিস্টেড ক্যান্ডিডেট লিষ্টখন বাই ইমেইল আপোনালোক জনোৱা হ'ব কাক শৰ্টলিস্ট কৰা হয় আৰু সেইমতে ইন্টাৰভিউত যাব লাগিব বাকিখিনি প্ৰসেসিং ৰিক্ৰুটমেন্ট প্ৰসেছত যাব লাগিব যিসকলে ইন্টাৰেস্টেড এপ্লাই কৰিব পাৰে আৰু ইয়াতে এইখন ফৰ্ম ইয়াতে কি লাগে গোটেইখিনি ডিটেইলছ দি পেলাই আপোনালোকে এপ্লাই কৰিব তাৰপিছত আমি এতিয়া ধুবুৰী ডিস্ট্ৰিক্টৰ এডভাৰটাইজমেন্টটো চাম তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম যদি চেনেলটো নতুনকৈ আছে সাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ ভ্যাকেন্সি ইনফৰমেশন পাই থাকিবৰ কাৰণে ভিডিঅটো শেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত যাতে তেওঁলোকে ইনফৰমেশনখিনি পায় তাৰপিছত এটো এডভাৰটাইজমেন্ট আহিছে ধুবুৰী ডিস্ট্ৰিক্টৰ পৰা ধুবুৰী ডিস্ট্ৰিক্টৰ যি ডিস্ট্ৰিক্ট সোশ্যাল ওয়েলফেয়াৰ অফিচাৰ অফিস তাৰ পৰা এডভাৰটাইজটো পাবলিছ হৈছে আৰু যিসকলে ইন্টাৰেস্টেড তেওঁলোকে আমাৰ যি চাকৰি এপ্লাই কৰা ষ্টেণ্ডাৰ্ড ফৰ্ম আছে ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি পেলাই তাৰ লগত ডকুমেন্টস বিলাক গাঠি দি পেলাই সাবমিট কৰিব লাগিব ডিস্ট্ৰিক্ট সোশ্যাল ওয়েলফেয়াৰ অফিচাৰ ধুবুৰী আৰু এপ্লিকেশন সাবমিট কৰা লাষ্ট ডেট হৈছে 28 জুলাইত এপ্লাই কৰিব লাগিব আৰু যিসকলে বাইপোষ্ট পঠা তেওঁলোকক যাতে এনশিওৰ কৰিব লাগিব যাতে 28 তাৰিখৰ ভিতৰত এপ্লিকেশন পায় ভ্যাকেন্সি কি আছে জেন্ডাৰ স্পেশালিষ্ট এটা ভ্যাকেন্সি কোৱালিফিকেশন গ্ৰেজুৱেট ইন সোশ্যাল ওয়ার্ক অর আদাৰ সোশ্যাল ডিসিপ্লিন আৰু পোষ্ট গ্ৰেজুৱেট থকা হল প্ৰিফাৰেন্স দিয়া হ'ব এক্সপেৰিয়েন্স 3 ইয়াৰ্স এক্সপেৰিয়েন্স তাৰ পিছত একাউন্ট এসিস্ট্যান্ট এটা ভ্যাকেন্সি কোৱালিফিকেশন ডিগ্ৰী ইন ডিপ্লোমা ইন একাউন্টস অর আদাৰ ডিসিপ্লিন হেভিং একাউন্টস এজ সাবজেক্ট আৰু এক্সপেৰিয়েন্স 3 ইয়াৰ্স ডাটা এন্ট্ৰি অপাৰেটৰ এটা ভ্যাকেন্সি qualification degree with 3 years experience তাৰ পিছত এজ লিমিট টো আছে 21 ৰ পৰা 38 বছৰ আৰু এপ্লাই কেনে কৰিব 3 কপি পাসপোৰ্ট সাইজ দিব লাগিব এপ্লিকেশন লগত আৰু কন্টাক্ট নাম্বাৰ ইমেইল আইডি দিব লাগিব আৰু সেলফ অ্যাটাচড কপি দিব লাগিব এজ প্ৰুফ আইডি প্ৰুফ এডুকেশনাল কোৱালিফিকেশন এক্সপেৰিয়েন্স এবিলাকৰ আৰু সিলেকশন প্ৰসেস ৰিটেন টেষ্ট হ'ব 60 মাৰ্কৰ তাৰ পিছত কম্পিউটাৰ এফিচিয়েন্সি টেষ্ট তাৰ পিছত অৰেল টেষ্ট হ'ব আৰু যিসকলৰ নাম ৰিটেন টেষ্টৰ কাৰণে সিলেক্ট হয় তেওঁলোকৰ লিষ্টখন পাবলিশ কৰা হ'ব 31 জুলাই আৰু কোড পাবলিশ হ'ব ডিস্ট্ৰিক্ট সোশ্যাল ওয়েলফেয়াৰ বোৰ্ডৰ যি সোশ্যাল ওয়েলফেয়াৰ অফিচাৰ যি নোটিস বোৰ্ড আছে তাতে পাবলিশ হ'ব আৰু এডমিট কাৰ্ড ৰিটেনৰ কাৰণে এডমিট কাৰ্ড আৰু কম্পিউটাৰ টেষ্টৰ কাৰণে এডমিট কাৰ্ড ইমেইলত সেন্ড কৰা হ'ব গতিকে ইমেইল আইডি আপোনালোকে ভালকৈ দি দিব নাইবা কেডিডি বিলাকে অফিচৰ পৰা কালেক্ট কৰিব পাৰিব আৰু ৰিটেন এক্সাম হ'ব 7 আগষ্টত গতিকে ডেটকেইটা মনত ৰাখিব আৰু কম্পিউটাৰ এফিচিয়েন্সি টেষ্ট থাকিব 8 আগষ্টত আৰু এই দুটা হৈ যোৱাৰ পিছত 1:3 হিচাপত ক্যান্ডিডেট মাতা হ'ব আৰু সেইমতে 14 আগষ্টত ফাইবা হ'ব 18 আগষ্টত আৰু 14 আগষ্টত ৰিটেন আৰু কম্পিউটাৰৰ কোৱালিফাই কৰা লিষ্টখন পাবলিশ কৰা হ'ব গতিকে এইখিনি হৈছে এডভাৰটাইজমেন্টৰ ডিটেইলছ আৰু আপোনালোকৰ বাকিখিনি গাইডলাইন ইয়াতে এডভাৰটাইজমেন্টটো পাব ধুবুৰী ডিস্ট্ৰিক্টৰ যেটো আমাৰ অফিচিয়েল ওয়েবসাইট আছে তালৈকে যাব গৈ পেলাই এইখিনি গাইডলাইনখিনি চাই পেলাই এডভাৰটাইজমেন্ট চাই পেলাই এপ্লাই কৰিব পাৰিব গতিকে আজিৰ ভিডিঅ'ত এইটো এডভাৰটাইজ পাবলিশ শেয়াৰ কৰিলো পুনৰ নেক্সট ভিডিঅ'ত এনেকুৱা এডভাৰটাইজ থাকিলে জনাম থ্যাংক ইউ